বাইদেউ আপোনালোকে ইয়াত কেনেকুৱা ধৰণৰ উন্নত জাতৰ ধানৰ খেতি কৰি আছে এই বিষয়ে আমাক অকণমান কওক বৰা জহা ব্লেক ৰাইচটো তাৰপিছত আমাৰ নুমলী বুলি এটা খেতি আছে তাৰপিছত জহাটো আছে চকুৱা চাউলৰ যিটো মানে কোমল চাউল কৰি খাব পাৰি সেইটো আছে আৰু আমি সদ্যহতে খাব পৰাকৈ আইজুম চাউলটো আছে কিমান বিঘামান মাটিত হ'ব আমাৰ কমেও 60 বিঘামান হ'ব 60 বিঘামান হ'ব নহয় জানো হয় আৰু এতিয়া যিবিলাক ধান দেখিছোঁ আমি এতিয়া নুমলী ধানটো খুব এটা নতুন ধান বা ব্লেক ৰাইচটো এটা নতুন প্ৰজাতিৰ ধান নহয় জানো এই ধানবিলাকৰ খেতিৰ বিষয়ে মানে ইয়াৰ যে খেতি কৰিবলৈ কেনেকৈ গম পালে বা ইয়াৰ বীজবিলাক ক'ত পাইছে আপোনালোকে নুমলী খেতিটোৰ কাৰণে আমাক বীজ দিছিলে কেভিকেটৰ পৰা কেভিকেট দিছিলে তাৰপিছত বাকীখিনি আমি থলুৱা যিটো আছে ব্লেক ৰাইচ নিজে সংগ্ৰহ কৰি লৈছোঁ ব্লেক ৰাইচটো আমি খেতি কৰিয়ে থাকোঁ যিহেতু আমি নিজে ৰাখিছোঁ তেনেকৈ কৰিছোঁ তেনেকৈ কৰি আছোঁ এতিয়া আৰু মই আকৌ কথা পাতিম বাইদেউ মই আমাৰ কবিতা বাইদেউ আছে তেওঁৰ পৰা দুটামান কথা জানিবলৈ চেষ্টা কৰিম বাইদেউ এনেকৈ মহিলাসকলে কাম কৰিবলৈ আগবাঢ়ি যাওঁতে কিবা সমস্যা হয় নেকি প্ৰথমতে আমাৰ ট্ৰেক্টৰৰ সমস্যা হৈ আছিল তাৰপিছত ট্ৰেক্টৰৰ সমস্যা হ'লেও আমি বিচাৰি আনো জবা হ'লেও তাৰপিছত কেবিকা পাৰ এবাৰ দিলে ধান ৰোৱা মেচিন দিছে এতিয়াও দিছে এটা ধান ৰোৱা মেচিন দিছে কেবিকে পৰা মানে এগ্ৰিকালচাৰ অফিচৰ পৰাও কিবাকিবিবিলাক দি থাকে সাৰ চাৰবিলাক দিয়ে